Okay, hello everyone. Welcome back to the channel, Parth Pratim Majumdar. আজিৰ ভিডিঅ'ত মই ডিছকাছ কৰিম বেচিকেলি about যোৰহাট ইঞ্জিনিয়াৰিং কলেজ। জাষ্ট এটা স্মল আপডেট হয়। আপডেট কি হয় একচুৱেলি হেপিনেছ হয় যিটো মই শ্বেয়াৰ কৰিব ওলাইছোঁ বিকজ ময়ো তাৰে ষ্টুডেণ্ট আছিলোঁ, এক্স ষ্টুডেণ্ট অফ JEC। চ' দিছ ইজ বেচিকেলি আপোনাৰ IIRF ৰেংকিং হয়। মই জাষ্ট এবাৰ পঢ়ি দিছোঁ যে in a recent achievement, Johor Engineering College, JEC, has secured a notable position in the Indian Institutional Ranking Framework, IIRF, যোনে বেচিকেলি আপোনাৰ কি কৰে কিছুমান ৰেংকিং দিয়ে, কলেজখিনিক দিয়ে, ল স্কুলছখিনিক দিয়ে, BBA, BCA, ইঞ্জিনিয়াৰিং কলেজেছ। চ' দে গিভ ৰেংকিং মানে ঠিক আছে, ডিপেণ্ডিং আপন ফিউ পেৰামিটাৰ্ছ অফ কোৰ্ছ, বাট দে গিভ ৰেংকিং ফৰ বেষ্ট ইঞ্জিনিয়াৰিং কলেজেছ ইন ইণ্ডিয়া গভৰ্ণমেণ্ট কেটেগৰী। দ্য কলেজ এটেইনড এন ইম্প্ৰেছিভ ৰেংক অফ 66। 66 ৰেংক পাইছে আপোনাৰ, ভাল এটা ৰেংক হয় ক'ব গ'লে, ঠিক আছে। পজিশ্যনিং ইটছেল্ফ এজ দ্য ছেকেণ্ড বেষ্ট ইঞ্জিনিয়াৰিং কলেজ ইন আছাম আফটাৰ IIT গুৱাহাটী। লাইক লিটাৰেলি আফটাৰ IIT গুৱাহাটী ছেকেণ্ড বেষ্ট ইঞ্জিনিয়াৰিং কলেজ বুলি কৈছে, ডেট ইজ JEC, যোৰহাট ইঞ্জিনিয়াৰিং কলেজ। চ' এইটো এটা হেপী এটা নিউজ হয়। বাকীও কিছুমান বস্তু অফক'ৰ্ছ লিখা আছে, সেইখিনি মই পঢ়ি নিদিওঁ এতিয়া, বাট আপুনি যদি তলৰ একদম পেৰাগ্ৰাফটো চায় তাত লিখা আছে ইণ্ডিয়ান ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক ranks more than 1,000 institutions, 300 plus universities, 350 engineering colleges, 150 plus B schools, 50 law colleges, 50 design schools, 50 architecture colleges, 100 plus undergraduate colleges, BBA and BCA. So basically different categories of apnar ranking diya jay, and that's it. So it's a happy news that I have shared with you guys. But wait. If you are an aspirant, then there is something more. But if you are not an aspirant, then বেছি নাই, এইখিনি আছে। বহুতে মোক কুৱেশ্যন কৰিছিলে জেইচি হৈ পেলাই কেনেকৈ পাই গ'ল ৰেংকিংটো, কিয় পাই গ'ল, লাইক AC কিয় নাপালে, বা জিষ্টে কিয় নাপালে, BBC কিয় নাপালে, বা বেলেগ কলেজে কিয় নাপালে। চ' দেয়াৰ ইজ এ ক্ৰাইটেৰিয়া অফ ৰেংকিং। ক্ৰাইটেৰিয়াখিনি কি হয়, দেয়াৰ আৰ 7 পেৰামিটাৰ্ছ, 7 ইণ্ডিকেটৰ্ছ। কি হয়, ফ'কাছিং অন ইণ্ডিয়ান ছ'চিঅ' ইকনমিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল স্কেল ভেৰিজ এক্ৰছ প্লেচমেণ্ট পাৰফৰ্মেঞ্চ, দেট ইজ দ্য কিমান জবছ পাইছে। অলদো আই হেভ নট আপলোডেড জবছ ভিডিঅ'জ, লাইক কিমানখিনি প্লেচমেণ্ট হৈছে। I have the updates, but মই আপলোড নাই কৰা। So I will upload it very soon so that you also understand যে JEC placement কিমান ধুনীয়া হয়। Teaching learning resources, research industry, income and integration, placement strategies, support external perception, trusted nationwide by students, teachers, industry experts, alumnus. A lot of factors আছে, তো 7 performance indicator আছে। So এইখিনিৰ ভিতৰত ভিত্তি কৰি পেলাই they have given this particular ranking, and this is fully legal, and we are happy as a JECian, or as we are from a engineering background, so we are happy যে JEC পাইছে, and I am sure আপুনিও definitely equally happy হ'ব বা more than happy হ'ব যদি আপুনি currently পঢ়ি আছে JEC বা আপুনি JEC পঢ়িব বিচাৰে definitely. Okay, so this video ends for the people যোনে JEC বৰ্তমান হয় বা যোনে aspirant নহয়। Now the important topic comes যোনে aspirant হয়। So basically Assam CEE PYQ বহুতে বিচাৰি আছিলে, বহুতে মোক সুধি আছিলে। So it is uploaded in the driver link থাকিব descriptionত, driver link থাকিব WhatsAppত, থাকিব Telegramত। Okay, so don't worry about the link will be uploaded, and you will get every PYQ. Already it is uploaded in the Telegram and WhatsApp, but still link is also updated, so that আপুনি লিংকৰ পৰা directly driver পৰা লৈ ল'ব পাৰে। দেন টেলিগ্ৰাম এণ্ড হোৱাটছএপ কিয় ইম্পৰ্টেণ্ট হয় জইন কৰা, বিকজ টেলিগ্ৰামত আপুনি মক টেষ্ট পাই যাব, ফাইলছ কিছুমান পাই যাব, লাষ্ট ইয়াৰ আপলোড কৰা আছিলে ফৰ ফ্ৰী। এণ্ড হোৱাটছএপত আপুনি 3টা ফ্ৰী ফুল মক টেষ্ট পাই যাব, যিখিনি আমি CEE বেষ্ট পেটাৰ্ণ বনাইছোঁ। অলৰেডি এটা মক টেষ্ট গ'ল, বাট তাৰ পেপাৰখন পাই যাব যদি আপোনালোকে আমাক কণ্টেক্ট কৰে হোৱাটছএপত, ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰে, একো ইছ্যু নাই, লিংক ডেছক্ৰিপশ্যনত থাকিব। যদি প্ৰব্লেম পাইছে দেন টেলিগ্ৰাম জইন কৰি ল'ব। টেলিগ্ৰাম জইন কৰিলে অফক'ৰ্ছ আপোনালোকৰ ইজি হৈ যাব, যদি হোৱাটছএপ লিংকটো কাম কৰা নাই ইন কেছ। Now, thank you for watching the video, and then most important, last but not the least, live stream will be available only for subscribers. So if you have not subscribed the channel, then kindly subscribe, because I mean live stream korle only for subscribers